عندي خوش فصلة يا اخي تفوز تفوز والله خوش رقصة يا اخي دوس دوس عندي خوش فصلة يا اخي تفوز تفوز এই বৰ্ষটো এমএ মোবাইল ষ্ট'ৰ তৰফৰ পৰা এখনি আকৰ্ষণীয় উপহাৰ কুপন খেল খেলোৱা হৈছে। তাৰ উপলক্ষে আজি উপহাৰ কুপনত জয়ী হোৱা সৌভাগ্যৱান ব্যক্তিকেইজনক উপহাৰ প্ৰদান কৰাৰ লগতে তেখেতলোকক চিনাকি কৰি দিবলৈ আজিৰ এই অনুষ্ঠানটোত আমি উপস্থিত হৈছোঁ। পোনপ্ৰথমে অৰ্পণ গগৈ তেখেতক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। এমএ মোবাইল ষ্ট'ৰৰ স্বত্বাধিকাৰী মোহাম্মদ মুজিদ আলী। عندي خوش فصلة يا اخي تفوز تفوز والله خوش رقصة يا اخي আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অতিথি কোঁৱৰ তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব মিছ চাজিনা বেগমে। ইয়াৰ পিছতে আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ কৰীনা গগৈ তেখেতক গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব গুল নাহাৰা বেগমে। ইয়াৰ পিছত আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ স্নেহা ৰাজকুমাৰী তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব মিছ চাবানা বেগমে। আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ ৰশ্মিতা দাস তেখেতক এখন গোলাপ গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ চিমৰান বেগম। তাৰপিছতে আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মিছ ৰুলি বেগম তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব মিছ নাজমা বেগম। ইয়াৰ লগে লগে এমএ মোবাইল ষ্ট'ৰ তৰফৰ পৰা যি উপহাৰ কুপন খেলখন আয়োজন কৰা হৈছিল এই খেলখনৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল সত্যজিৎ গগৈ তেখেতৰ ঘৰ আমগুৰি। তেখেতৰ উপহাৰ কুপন নম্বৰ হৈছে 1012। তেখেতক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু লগতে তেখেতৰ লগত অহা সহবন্ধু অভিজিৎ গগৈকো আহিবলৈ আমাৰ সন্মুখলৈ অনুৰোধ জনালোঁ। এয়া প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱা দুইজন ব্যক্তি এমএ মোবাইল ষ্ট'ৰৰ স্বত্বাধিকাৰী মোহাম্মদ আব্দুল আলীয়ে তেখেতক প্ৰথম পুৰস্কাৰটো দিবলৈ আগবাঢ়িছে। অভিজিৎ গগৈক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাবলৈ চাহিদুল আলী অনুৰোধ জনালোঁ। দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱা ৰাজকৃষ্ণ গগৈ তেখেতকো আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেখেতৰ ঘৰ জয়সাগৰ। তেখেতৰ উপহাৰ কুপন 183। তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব আছিক আলীয়ে। তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱা মাৰ্জিনা দেউ তেখেতক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেখেতৰ ঘৰ বেলবাৰী। তেখেতৰ উপহাৰ কুপন 1003। তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব এমএ মোবাইল ষ্ট'ৰৰ ঋতিক আলীয়ে। চতুৰ্থ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা বিমান গগৈ তেখেতকো আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেখেতৰ ঘৰ নাওগাং। তেখেতৰ উপহাৰ কুপন 1184। তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব নাছিৰ আলীয়ে। পঞ্চম পুৰস্কাৰ পাবলৈ সক্ষম হোৱা মুহিদুৰ ৰহমান তেখেতক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেখেত অনুপস্থিত। আমাৰ সন্মুখত থকা আটাইকেইজন ব্যক্তিকে তেখেতলোকৰ উপহাৰ কুপনটো প্ৰদান কৰিবলৈ এমএ মোবাইল ষ্ট'ৰৰ সকলো ব্যক্তিকে অনুৰোধ জনালোঁ। প্ৰথম প্ৰদান কৰিব এমএ মোবাইল ষ্ট'ৰৰ স্বত্বাধিকাৰী আৰিফ আহমেদ।
ৰাজকৃষ্ণ গগৈ তেখেতক উপহাৰী ল'ব জনালো তেখেতক উপহাৰ প্ৰদান কৰিব এম এ মোবাইল ষ্ট'ৰ স্বত্বাধিকাৰী মুজিদ আলী তৃতীয় পুৰস্কাৰটি ল'বলৈ মাৰ্জিনা নেওগক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালো তৃতীয় পুৰস্কাৰটি প্ৰদান কৰিব নৱজিৎ বড়িয়া Imagining herself as the extrovert that she is not, she goes over and over little events in her life, reliving her successes and so চতুৰ্থ পুৰস্কাৰটি ল'বলৈ আমাৰ সন্মুখলৈ বিমান গগৈক অনুৰোধ জনাইছো বিমান গগৈক চতুৰ্থ পুৰস্কাৰটি প্ৰদান কৰিব আৰমান আলিয়া reliving her successes. আজিৰ উপহাৰখন আটাইকেইজন ব্যক্তিকে প্ৰদান কৰা হ'ল যিহেতু ইমান ধুনীয়া বস্তু পাবলৈ সক্ষম হৈছে সত্যজিৎ গগৈ তেখেতক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালো তেখেতক দুআষাৰ মনৰ ভাৱ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ সৰ্বপ্ৰথমে এম এ মোবাইল ষ্ট'ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এখন সৰ্বাংগ সুন্দৰ খেল অনুষ্ঠিত কৰিলে আৰু লগতে মই ঈশ্বৰক ধন্যবাদ নজনালে নহ'ব প্ৰথমটো পুৰস্কাৰ লাভ কৰিলোঁ ঈশ্বৰৰ কৃপাত আজি যোৱা দুমাহৰ আগত এম এ মোবাইল এটা ৰিয়েলমি মোবাইল ফোন ক্ৰয় কৰিছোঁ খুব ভাল মোবাইল বেটেৰী বিকাশ ভাল যিহেতু মোবাইলৰ আটাইতকৈ প্ৰয়োজন বস্তু হৈছে বেটেৰী বিকাশ ভাল বাকীটো কেমেৰাটো ইমান প্ৰয়োজন নায়েই লাগে বেটেৰী বিকাশ ভাল মোবাইলটো বৰ্তমান ধন্যবাদ থাকিল এম এ মোবাইল ষ্ট'ৰলৈ লগতে আমাৰ ভাতৃপতি ইউটিউবাৰ অৰ্পণ আছে আৰু বিশেষ আমাৰ ষ্টুডেণ্টক চিনি পাইছোঁ বাৰু মই ইনষ্টাগ্ৰামত দেখি থাকোঁ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে উক্ত সভাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এম এ মোবাইল ষ্ট'ৰ সকলো পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰথম পুৰস্কাৰটো মই ইয়াতে সামৰিছোঁ ধন্যবাদ